সায়েন্সৰ ইম্পৰ্টেণ্ট টপিক হৈছে ভিটামিন। আজি আমি এই ভিটামিনৰ ওপৰতে আলোচনা কৰিম। ভিটামিনৰ ফলত হোৱা কিছুমান বেমাৰ আৰু এই ভিটামিনৰ সাইণ্টিফিক নাম। সকলোবোৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়, সেয়েহে এই টপিকটো ইম্পৰ্টেণ্ট টপিক। ভিটামিন আৱিষ্কাৰ কৰিছিলে চি ফাংকে 1911 চনত আৱিষ্কাৰ কৰিছিলে। ষ্টাডি অফ ভিটামিন, ভিটামিনৰ অধ্যয়নক কি বুলি কোৱা হয়? ভিটামিনলজি বুলি কোৱা হয়। ৱাটাৰ সলিউবল ভিটামিন হৈছে BC আৰু ফেট সলিউবল ভিটামিন হৈছে DEKA। ইয়াক এনেকৈ মনত ৰাখিলে হ'ল, ৱাটাৰ সলিউবল BC আৰু ফেট সলিউবল BC ডেকা। ইয়াৰ পৰা প্ৰশ্ন আহে, কোনকেইটা ভিটামিন ৱাটাৰ সলিউবল বা কোনকেইটা ভিটামিন ফেট সলিউবল, তেনেকৈ প্ৰশ্ন অহা দেখা যায়। ভিটামিন আৰু ভিটামিনৰ ফলত হোৱা কিছুমান ডিজিজ হৈছে ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়। ভিটামিন বিৰ অভাৱত বেৰি ডিজিজ হয়। ভিটামিন চিৰ অভাৱত স্কাৰ্বি নামৰ এবিধ ৰোগ হয়। ভিটামিন কেৰ অভাৱত ব্লাড ক্লটিং, তেজৰ গোট নমৰা। ভিটামিন ডিৰ অভাৱত ৰিকেট নামৰ এবিধ বেমাৰ হয়। ভিটামিনৰ সাইণ্টিফিক নাম হৈছে ভিটামিন এৰ সাইণ্টিফিক নাম হৈছে ৰেটিনল। ভিটামিন বিৰ সাইণ্টিফিক নাম হৈছে থাইমিন। ভিটামিন চিৰ সাইণ্টিফিক নাম হৈছে এস্কৰ্বিক এচিড। আৰু যিমান টেঙা বস্তু আছে তাত ভিটামিন চি পোৱা যায়। আমলখিত ভিটামিন চি পোৱা যায়। ভিটামিন ডিৰ সাইণ্টিফিক নাম হৈছে কেলচিফেৰল। ভিটামিন কেৰ সাইণ্টিফিক নাম হৈছে টকোফেৰল। ভিটামিন কেৰ সাইণ্টিফিক নাম হৈছে ফিল'কিউনাইন। ভিটামিন বিটোৰ সাইণ্টিফিক নেম হৈছে ৰিব'ফেলভিন। কিছুমান আমি MCQ আলোচনা কৰোঁ। 1 নম্বৰ, হুইচ ভিটামিন ন'ন আজ এস্কৰ্বিক এচিড? কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি কোৱা হয়? ভিটামিন চিক এস্কৰ্বিক এচিড বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ ব্লাড ক্লটিং? তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন অতি আৱশ্যক? ভিটামিন কে। 3 নম্বৰ প্ৰশ্ন, হুইচ ভিটামিন ইজ এছ'চিয়েট উইথ ভিজন হেল্থ? দৃষ্টি স্বাস্থ্যৰ সৈতে কোনটো ভিটামিন সম্পৰ্কিত? ভিটামিন এ। ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়। 4 নম্বৰ প্ৰশ্ন, হুইচ ভিটামিন ডেফিচিয়েঞ্চি ইজ ন'ন টু কজেছ স্কাৰ্বি? কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাৰ্বি ৰোগ হয়? ভিটামিন চি। 5 নম্বৰ প্ৰশ্ন, মাছৰ তেলত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? ভিটামিন ডি। ভিটামিন ডি মাছৰ তেলত প্ৰচুৰ পৰিমাণে পোৱা যায়। 7 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনৰ ফলত ক্ষতিকাৰক ৰক্তহীনতা হ'ব পাৰে? এনিমিয়া। কোনটো ভিটামিনৰ ফলত এনিমিয়া ৰোগ হয়? উত্তৰ, ভিটামিন B12। B12ৰ অভাৱৰ ফলত এনিমিয়া ৰোগ হ'ব পাৰে। 8 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনৰ সৈতে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু কোষৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে? উত্তৰ, ভিটামিন চি। 9 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনে সেউজীয়া শাক পাচলিত পোৱা যায় আৰু হাড়ৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ? ভিটামিন কে। 10 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনৰ অভাৱৰ ফলত ৰিকেট হ'ব পাৰে? উত্তৰ, ভিটামিন ডি। ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। 11 নম্বৰ প্ৰশ্ন, কোষৰ আৱৰণ
সুৰক্ষিত কৰাত ইয়াৰ ভূমিকাৰ বাবে কোনটো ভিটামিন জনা যায়? ভিটামিন ই। 12 নম্বৰ প্ৰশ্ন, সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে ছালৰ দ্বাৰা কোনটো ভিটামিন সংশ্লেষিত হয়? উত্তৰ ভিটামিন ডি। ভিটামিন ডি সূৰ্যৰ পৰা অহা পোহৰ যেতিয়া আমাৰ গাত পৰে তাৰ ফলত আমাৰ গাত ভিটামিন ডিৰ সৃষ্টি হয়। 13 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনক থাইমিন বুলি কোৱা হয়? ভিটামিন B1। ভিটামিন বিক থাইমিন বুলি কোৱা হয়। 14 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনক ছানশ্বাইন ভিটামিন বুলি কোৱা হয়? উত্তৰ ভিটামিন ডি। ভিটামিন ডি ছানশ্বাইন ভিটামিন বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্ন, কোনটো ভিটামিনৰ অভাৱৰ ফলত নাইট ব্লাইণ্ডনেছ হ'ব পাৰে? ভিটামিন এ। ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়। 16 নম্বৰ প্ৰশ্ন, খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে কোনটো ভিটামিন গুৰুত্বপূৰ্ণ আৰু ইয়াক ৰাইবোফ্লেভিন বুলিও কোৱা হয়? উত্তৰ B12। 17 নম্বৰ প্ৰশ্ন, কোবাল্ট কোনটো ভিটামিনত পোৱা যায়? উত্তৰ ভিটামিন B12। ভিটামিন B12ত কোবাল্ট পোৱা যায়। এইখিনি আমি আকৌ এবাৰ ৰিভিজন কৰোঁ যাতে আমাৰ ভালকৈ মনত থাকি যায়। ভিটামিন আৱিষ্কাৰ কৰিছিলে চি ফাংকে। ভিটামিনৰ ষ্টাডিক, ভিটামিনৰ অধ্যয়নক ভিটামিনলজি বুলি কোৱা হয়। ৱাটাৰ সলিউবল ভিটামিন হৈছে BC, ফেট সলিউবল ভিটামিন হৈছে DEKA। ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়। ভিটামিন বিৰ অভাৱত বেৰি হয়। ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয়। ভিটামিন কেৰ অভাৱত ব্লাড ক্লটিং। ভিটামিন ডিৰ অভাৱত ৰিকেট। ভিটামিনৰ সাইণ্টিফিক নাম হৈছে ভিটামিন এ। ভিটামিন এৰ সাইণ্টিফিক নাম ৰেটিনল। ভিটামিন বি থাইমিন। ভিটামিন চি এস্কৰ্বিক এচিড। ভিটামিন ডি কেলচিফেৰল। ভিটামিন ই টোকোফেৰল। ভিটামিন কে ফিলোকিউনাইন। বিটোৰ সাইণ্টিফিক নাম হৈছে ৰিবোফ্লেভিন। আজিলৈ ধন্যবাদ।